নিউজ নাও সমূহ দৰ্শকক স্বাগতম জনাই মই উৎপল দাসে আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান। আৰু এই বিশেষ অনুষ্ঠানত যেহেতু আপোনালোক জ্ঞাত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ফলাফল ঘোষণা হৈছে আৰু এই ফলাফলত আমাৰ বাবে খুব গৌৰৱ কঢ়িয়াই যোৰহাটৰ দুগৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম আৰু তৃতীয় স্থান পাবলৈ সক্ষম হৈছে। আৰু তাৰ লগতে আমাৰ মাজত উপস্থিত আছে তোমাৰ নামটো কোন জনাইছিল? নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিতা বৰা। হয়, দীক্ষিতা বৰাই অসমীয়াত 1 নম্বৰ পায় আৰু বাকী কেইটা তুমি লেটাৰ পাইছা? প্ৰতিটো বিষয়তে তেওঁ লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে আৰু অসমীয়াত 100ৰ ভিতৰত 100 পাই আমাৰ যোৰহাটবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি এয়া ভাৱতে তেওঁক এখন অসমীয়াৰ স্বাভিমান প্ৰলম্ব অঞ্চলে তেওঁক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আমি কামনা কৰিছোঁ। নমস্কাৰ। এতিয়া তেওঁৰ পিতৃগুৰু আমাৰ মাজত উপস্থিত আছে, আপোনাৰ পৰিচিত মোৰ নাম ভৱেশ বৰা। আপুনি কৰ্মসূত্ৰে মই স্বাস্থ্য বিভাগত কাম কৰি আছোঁ। স্বাস্থ্য বিভাগত। হয়, আজি আপোনাৰ ছোৱালী খুব এটা সুন্দৰ ফলাফল লৈ আহিলে, আপোনাৰ অনুভৱ কেনে? বহুত সুখী মই বহুত সুখী আৰু ছোৱালীলৈ। তুমি কোন স্কুলৰ পৰা? জোনাকী স্কুলৰ পৰা, নহয় জানো? তুমি এতিয়া ইমান এটা সুন্দৰ আজি ৰিজাল্ট লৈ আহিলা, ইয়াৰ পিছত তুমি কি কৰিম বুলি ভাবিছা? আৰ্টছ। ক্ৰিচেণ্টত এতিয়া তোমাৰ এডমিশ্যন হৈ গ'ল নেকি? ন, তুমি এতিয়া কোৱাচোন আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে অহাবাৰ যিসকলে মেট্ৰিক দিব, তেওঁলোকক কোৱাচোন তুমি কেনেধৰণে পঢ়িছিলা, কিমান সময় পঢ়িছিলা আৰু সু ফলাফল পাবৰ কাৰণে আমি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব? যিসকলে অহাবাৰলৈ পৰীক্ষা দিব তেওঁলোকক অনুৰোধ জনাইছোঁ। চবকে মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ যোনে এতিয়া দিবলৈ সাজু হৈছে। ভালকৈ ফাৰ্ষ্টৰ পৰা পঢ়িলে মানে পাৰিব এনেও। তুমি কেনেধৰণে পঢ়িছিলা, কেনেধৰণৰ ৰুটিনখন বনাইছিলা? মানে আজি ধৰা দেওবাৰ, সোমবাৰ, মঙলবাৰ, সপ্তাহটোৰ প্ৰত্যেক দিনত তুমি কেনেকৈ পঢ়িছিলা? মানে এটা ছাবজেক্ট এদিনত পঢ়িছিলা নে একেদিনাই আটাইকেইটা ছাবজেক্ট? নাই, মোৰ তেনেকুৱা একো ৰুটিন নাছিলে। মোৰ যি মন যায় মই সেইটোৱে পঢ়িছিলোঁ। কিমান ঘণ্টাকৈ পঢ়িছিলা তুমি দিনে? 8 ঘণ্টামান পঢ়োঁ ন? 8 ঘণ্টামান পঢ়োঁ। মই বেছি পঢ়িব নোৱাৰোঁ মানে। আৰু তুমি প্ৰাইভেট কিবা টিউশ্যন লৈছিলা নে ঘৰতে নিজে পঢ়িছিলা? নাই, মই ইংলিছৰ টিউশ্যন লৈছিলোঁ যাদু ছাৰৰ ওচৰত। আৰু তুমি প্ৰত্যেককেইটা ছাবজেক্টত কিমান নম্বৰ পাইছিলা অকণ আমাৰ দৰ্শকসকলক জনাবলৈ অনুৰোধ জনাইছোঁ। মই আছামিছত 100 পাইছিলোঁ, ইংলিছত 88 পাইছোঁ, তাৰপিছত ছ'চিয়েল ছায়েন্সত 89 পাইছোঁ, তাৰপিছত আৰু ছায়েন্সত 93 পাইছোঁ আৰু জিঅ'গ্ৰাফীত মোৰ ইলেক্টিভ জিঅ'গ্ৰাফী আছে 81 পাইছোঁ। তোমাৰ অল টোটেল কিমান হৈছে নম্বৰ? 540। কিমানৰ ভিতৰত? 600 ভিতৰত। 540। আৰু তোমাৰ এতিয়া পৰিকল্পনা কি? আৰ্টছত ল'বা, লৈ পেলাই তুমি কি বুলি ভাবিছা ভৱিষ্যতে? মই ICS কিবা এটা দিম আৰু। হয়, তেনেকুৱাই। খুব সুন্দৰ। মানে APSC পঢ়িম বুলি ভাবিছোঁ। খুব সুন্দৰ। তুমি যিটো সমাজ সেৱা এটা বিষয় বাছি লৈছা, সেইটো আচলতে আমাৰ এটা সমাজ সেৱা। গতিকে সমাজখনক তুমি সেৱা কৰিবলৈ মন কৰিছা। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তুমি এগৰাকী প্ৰশাসনিক বিষয়া হৈ আমাৰ সমাজখনক সুন্দৰভাৱে পৰিচালনা কৰি লৈ যাবা। গতিকে শেষত তোমাৰ আজি মনোভাৱ কেনেকুৱা? তোমাৰ কাক ধন্যবাদ জ্ঞাপন কৰিবা? যিহেতু তোমাৰ খুব সুন্দৰ ৰিজাল্টো হৈছে, গতিকে তোমাৰ মনৰ ভাৱ কেনেকুৱা আৰু কাক তুমি আজি ধন্যবাদ জ্ঞাপন কৰিবা? মই সুখী আজি। মই প্ৰথমতে মোৰ দেউতাক, তাৰপিছত মা আৰু মোৰ দাদাইও বহুত সি মোক বহুত পঢ়াইছিলে। লাষ্টত আহি পেলাই মানে দাদাই মানে তোমাক চাইছিলে? নিজৰ ক্লাছ ক্ষতি কৰি আহি পেলাই সি মোক পঢ়াইছিলে। তাৰপিছত স্কুলৰ টিচাৰো আছেই। আৰু দাদা তোমাৰ কি পঢ়ি আছিলে? ইঞ্জিনিয়াৰিং। খুব ভাল, তোমাৰ ভাগ্য ভাল, তুমি তেনেকুৱা এজন দাদা পাইছা। দাদাই তোমাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিছে। মানে অংক 100 ভিতৰত 100 পাইছিলোঁ। হয় নেকি? 100 ভিতৰত 100 পাইছিলোঁ হয়। অংকত। এতিয়া এই কম্পিউটাৰ চায়েন্স লৈ আছে মানে এইবাৰ মানে লাষ্ট চেম। হয়। এইবাৰ মানে মেট পৰীক্ষাও আহে মানে তাইকো চাই দিয়ে অকণমান। খুব ভাল কথা। আৰু এতিয়া আপোনালোকৰ পৰিয়ালত কোন কোন আছে? মোৰ মা আছে, দেউতা আছে, তাৰপিছত মিছেছ আছে, ল'ৰা ভাইটি পৰিয়ালটো আছে আমাৰ লগতে। ভাইটি মানে ভাই বোৱাৰী আছে। আমাৰ পৰিয়াল মানে যৌথ পৰিয়াল মানে আমাৰ জইণ্ট ফেমিলি মানে আমাৰ।
আৰু এই অহা শেষত যিটো আমাৰ সময় কম আৰু মই কেইবাটাও ইণ্টাৰভিউ ল'বলগীয়া আছে আজি যিটো খুব ব্যস্ত ৰাতিপুৱা 8 বজাৰ পৰা আমি ঘূৰিয়ে ফুৰিছোঁ মোৰ লগতে বাবলু আছে বাবলুৱেও কেমেৰাত সহায় কৰি আছে আমি দুজন আচলতে আজি দিনটো ইমানেই ব্যস্ত আজি ইফালে আপোনাৰ পঞ্চায়ত ইলেকশ্যনৰ নমিনেশ্যন আছে ইফালে মেট্ৰিকৰ ৰিজাল্টটো দি দিলে গতিকে আমি সম্পূৰ্ণ বিজি তাৰ উপৰিও আমাৰ ষ্টুডিঅ'ত এতিয়া আমি নিউজ কৰি বাহিৰে বাহিৰে আহিছোঁ গতিকে শেষত মই তোমাক যিসকলে অহাবাৰলৈ পৰীক্ষা দিব তেওঁলোকক অকণমান আৰু ক'বলৈ অনুৰোধ জনাইছোঁ কেনেকৈ তেওঁলোকে পঢ়িব লাগিব আৰু কি ধৰণে ধৰা আমি ধৰা যে 10 ঘণ্টা 12 ঘণ্টাই পঢ়িব লাগিব বা আমি অকল পঢ়িয়ে থাকিব লাগিব তাৰ মাজত খেলা ধূলা কৰিব লাগিব বা চিনেমা চাব লাগিব নে নালাগে টিভিটো চাব লাগিব নালাগে মোবাইলটো চাব লাগিব নে নালাগে বা তুমি ছ'চিয়েল মিডিয়াত আমি এক্টিভ থকাটো বিচৰা নিবিচৰা এনেকুৱা কিছুমান কথা তুমি অকণমান আমাৰ যিসকল অহাবাৰলৈ পৰীক্ষা দিব তেওঁলোকক ক'বলৈ অনুৰোধ জনাইছোঁ মানে নিজে পঢ়াটো নিজৰ আৰু এক্টিভ থাকিলে একো নাই যদি সেইটোত ইমান ইণ্টাৰেষ্ট নাই আৰু অকণমানটো মনোৰঞ্জনৰ কাৰণেতো বাহিৰৰ কিবা এটাতো লাগিব এক্টিভিটি চ' সেইটোৱে পঢ়াৰ লগতে চব বজাই যাব লাগে আৰু সমানে সমানে মইতো মাহঁতৰ লগত মই চিৰিয়েল চাওঁ আৰু তুমি পঢ়া শুনাৰ লগতে আৰু খেলা ধূলাৰ লগত জড়িত হৈ আছা নেকি নাই নাই এতিয়া ঘৰুৱা কিবা কাম কৰা নেকি ফুলৰ পুলি ৰোৱা বা কিবা কিবি তোমাৰ অভিৰুচি মানে তোমাৰ হবি কিবা আছে নেকি নাই মই কিতাপে পঢ়ি ভাল পাওঁ মানে বাহিৰৰ কিতাপ মই পঢ়ো গতিকে তুমি যদি কিতাপ ভাল পোৱা তোমাৰ আজিলৈকে পঢ়াৰ ভিতৰত চবতকৈ শ্ৰেষ্ঠ কিতাপ কোনখন বুলি তুমি ভাবা যিখন তুমি পঢ়ি আছা মই তাৰপিছত মৰমৰ দেউতা ভাল পাওঁ মুকুল ফুলৰ দৰেখন ভাল পাওঁ তাৰপিছত কবিতা এইবিলাক কবিতা ইমান নপঢ়োঁ স্কুলৰ লাইব্ৰেৰীত কেতিয়াবা আলোচনীবোৰ পঢ়োঁ আৰু লগৰ ল'ৰা ছোৱালীবোৰে লিখা ঠিক আছে তেনেহ'লে শেষত আপুনি আমাৰ দৰ্শকসকলক কিবা ক'ব নেকি কি ক'ম আজি বহুত সুখী আৰু মানে ছোৱালীৰ ৰিজাল্টটো পাই পেলাই আৰু সকলোৱে মানে অভিভাৱকসকলে অকণ ল'ৰা ছোৱালীৰ প্ৰতি যত্ন লওক সকলো ভাল হ'ব আমি যিটো পাৰিছিলোঁ তাক কৰিছিলোঁ সহায় কৰিছিলোঁ ময়ো মানে মানে কৰ্মসূত্ৰ পৰা আহি পেলাই অকণমান তাক কেতিয়াবা চাই দিওঁ মানে মই মাজে মাজে বিশেষকৈ মই অংকটো মানে অকণ চাইছিলোঁ তাক সেইকাৰণে মই অংক টিউশ্যন দিয়া নাই ইমান তাইকতো অংক বিজ্ঞানটো ইংৰাজী মানে দিছিলোঁ অকণমান প্ৰাইভেট টিউশ্যন বুলি কথা নহয় একচুৱেলি ল'ৰা ছোৱালী নিজে পঢ়াটোৰ ওপৰতে ডিপেণ্ড কৰে মানে তেওঁলোকে কেনেকৈ মানে এইটো পঢ়িছে এই মানে পঢ়াটো এনেকুৱা নাছিলে যে মানে এতিয়া পঢ়িয়ে থাকে তেনেকুৱা নাই তাই সকলো বস্তু চাইছিলে বাৰু মাজতে এটাই অকণ নাচো শিকিছিলে মানে কিন্তু মানে পৰিস্থিতিয়ে অকণমান মানে বাধা দিলে মানে পিছত আৰ্টো শিকিছিলে ফ'ৰ্থ ইয়েৰ পালেহেঁতেন দিয়া আৰ্টটো চব মানে কিন্তু মানে মানে মাজতে মেট্ৰিক মানে হেৰি হৈ গ'ল কিন্তু মানে সকলো পঢ়িব লাগে আৰু মানে কি অভিভাৱকসকলে অকণমান ল'ৰা ছোৱালীক সময় দিব লাগে যাতে সিহঁতে অকণমান মানে মৰমটো পায় মানে মৰমটো পালে মানে সিহঁতে মানে সিহঁতৰ ভিতৰত এটা মানে এটা উৎসাহ পায় মানে তেওঁলোকে যদি অভিভাৱকসকলে মানে অকল বেলেগ চিন্তা নকৰি অকল ল'ৰা ছোৱালীকো মানে তেওঁৰ সতি সন্তানবিলাক মানে অকণ সময় দিয়াটো ভাল আৰু এনেকৈ কৈছোঁ আপোনালোকক অশেষ ধন্যবাদ মোৰ নাতি এই ছোৱালীজনী ৰিজাল্টটো পাই বিৰাট আনন্দ পাইছোঁ আৰু মই ভৱিষ্যতে তাই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তাই আমি ভাল প্ৰশাসনিক বিষয়া হৈ আৰু দেশৰ কাৰণে কাম কৰিব পাৰে তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ হয় এয়া মেধাৱী ছাত্ৰী দীক্ষিতাৰ মাক আৰু আইতাক আমাৰ মাজতে আহি উপস্থিত হৈছে আইতা আজি আপোনাৰ নাতিয়ে খুব এটা ভাল ৰিজাল্ট কৰিছে ভাল লাগিছে আপোনাৰ ভাল লাগিছে নহয় ৰাতিপুৱাৰ পৰা মানে শিকি আছিলোঁ আশা কৰি আছিলোঁ ভবামতে মানে ভাবিছে ভাল লাগিলে হয় আৰু যেহেতু আপুনি মাতৃ হিচাপে আজি নিশ্চয় গৌৰৱবোধ কৰিছে আপুনি কি ক'ব এই মুহূৰ্তত ইমান ভাল এটা মুহূৰ্তত আমি আশা কৰিছিলোঁ এবাৰ এনেকুৱা এটা ৰিজাল্ট হ'ব বুলি কিন্তু ভবামতেই হ'ল ভাল লাগিছে ৰিজাল্ট দিয়া মুহূৰ্তত আমাৰ চবৰে চকু পালিহে ওলাইছে হয় প্ৰিয় দৰ্শকসকল আজি আমি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ আজি ফলাফল ঘোষণা হ'ল আৰু আমি সেই উদ্দেশ্যে যিকেইগৰাকী ছাত্ৰ ছাত্ৰী খুব ভাল ৰিজাল্ট কৰিছে তেওঁলোকৰ গৃহে গৃহে গৈ আমি তেওঁলোকৰ এটি চমু পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যে আমি এই অনুষ্ঠানত আহি আপোনালোকক কিছু কথা বতৰা পাতি দেখুৱালোঁ শেষত আমি দীক্ষিতাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ যিহেতু তেওঁ কৈছে তেওঁ এগৰাকী প্ৰশাসনিক বিষয়া হৈ সমাজ সেৱা কৰিবলৈ মন
আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ এই মনোকামনা পূৰ্ণ হওক, ভগৱানে তেওঁক শক্তি প্ৰদান কৰক আৰু তেওঁ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়াহে আমাৰ সমাজখনলৈ সেৱা আগবঢ়াওক। ইয়াকে কৈ আমাৰ আজি এই অনুষ্ঠান সামৰিছোঁ। পুনৰবাৰ তোমাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আপোনালোকৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি আমাৰ এই অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।